পদত্যাগ কৰাৰ পিছত আৰু আমাৰ বিহালী আসনখনক লৈ কিছু সমস্যাৰ সৃষ্টি হোৱাৰ পিছত সভাপতিৰ দায়িত্ব মোক দিছে সকলোৱে মিলি। মই যদি ইচ্ছুক নাছিলোঁ তথাপিও দায়িত্ব পালন কৰিবলগীয়া হৈছে। আৰু মই সভাপতি হোৱাৰ পিছত আমিতো আনুষ্ঠানিকভাৱে বৈঠক অনুষ্ঠিত কৰিব পৰা নাছিলোঁ এতিয়ালৈকে। আৰু যিহেতু সংসদৰ মোৰ অধিৱেশন চলি আছে, গতিকে আজি এইটো দিনত সকলোৰে সুবিধা হ'ব বুলি কোৱাত আমি আকৌ আজি বহিব খুজিছোঁ। কংগ্ৰেছক বাদ দি আমি আটাইকেইটা দল ইয়াত গোট খাইছোঁ। গোটেই কথাটোৱে হৈছে বিৰোধী ঐক্য। আৰু বিৰোধী ঐক্যত যদি প্ৰধান ৰাজনৈতিক দলটো নাথাকে, মোৰ ব্যক্তিগত যিটো মত, মই সদায় কৈ আহিছোঁ, লিলিত বহিলেহে বিজেপি হিলিব বুলি ভূপেন বৰাই কোৱা শুনিছোঁ মই। গতিকে এইবোৰ কোৱা কৰি চলি থাকিব। কিন্তু আমি বহিম কৰি এইটো বৰ ডাঙৰ কথা নহয়। আমি কি কৰিম, কি পাতিম, কি সিদ্ধান্ত ল'ম সেইটোহে জৰুৰী। লিলিৰে বহিলোঁ, ৰাস্তাতে বহিলোঁ, ধাবাতে বহিলোঁ, এইটো বেলেগ কথা।